আমি বেনিফিচিয়াৰী ডিষ্ট্ৰিবিউটৰ কৰিছোঁ। এতিয়া আপুনি জানুৱাৰী মাহত পাই আকৌ জুলাই মাহত মটৰ চাউল পালে। হয় হয়। তেতিয়াহ'লে চাওক একেবাৰে নমস্কাৰ, পুনৰবাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ আজি অকণমান গৰম বন্ধ বুলি ফুৰিবলৈ ওলাই আহিলোঁ। গহপুৰৰ পৰা ৰাতিপুৱা 9 বজাত ওলাই আহিছোঁ আৰু দিনটো ফুৰি চাকি বৰ্তমান এতিয়া উপস্থিত হৈছোঁ মই আমাৰ লখিমপুৰ জিলাৰ বাধাকৰাৰ এগৰাকী মোৰ লগৰে সম্বন্ধত যদিও বাইদেউ, তেওঁ কিন্তু এই ৰঙা নদী প্ৰকল্পৰ আমাৰ কি বুলি কয় এইখন লখিমপুৰৰে তেওঁ সভানেত্ৰী কৰে। ICDS আমাৰ ৰাজ্যিকৰ সভানেত্ৰী আৰু সভানেত্ৰীৰ গৃহত উপস্থিত হৈছোঁ। বাইদেউ এতিয়া খোৱা বোৱাৰ কাৰণে আমাক যোগাৰ কৰি আছে আৰু বাইদেউৰ পৰা মই গম পাম যে তেওঁলোকৰ দৰমহা পাতি কিমান হৈছে, দৰমহা পাতি মাহে মাহে ৰেগুলাৰ হৈছেনে নাই, আৰু দৰমহাৰ উপৰিও তেওঁলোকে যিখিনি বস্তু আমাৰ অফিচৰ পৰা আহে সেই বস্তুখিনি নিয়াৰিকৈ কেনেকৈ পাইছে, আমাৰ লগত মিলিছেনে নাই, সকলো আপোনালোকক বাইদেউৰ লগত কথা পাতিম আৰু বাইদেউৰ সৈতে গোটেই বস্তুখিনি তেওঁলোকে কি কি পাইছে কি কি নাই পোৱা এই গোটেইখিনি আপোনালোকলৈ আগবঢ়াম। যে বিশ্বনাথ জিলা হওক, লখিমপুৰ জিলা হওক আৰু আপোনাৰ এই কি বুলি কয় শোণিতপুৰ জিলা হওক, অসমৰ বিভিন্ন ঠাইৰ জিলাসমূহৰ লগত লখিমপুৰ জিলা কিমান পাৰ্থক্য বা কামখিনি একে হয়নে নহয়, সকলো কথা তেখেতৰ লগত আমি পাতিম। আহি অৱশেষত এই মাহী ঘৰতে এই আহাৰৰ যোগাৰ কৰিলে। এতিয়া সময় বহুত হ'ল, যথেষ্ট সময় হ'ল, 5 বাজিছে। তথাপিতো মাহীয়ে নেৰা নেপেৰা কিবা এটা খুৱাব লাগে আৰু য'তে ত'তে খাই আহিছোঁ। মামাই এইফালে হোটেলতে খুৱাই দিলে বহুত কিবা কিবি, সেইকাৰণে আমি ভাত খোৱাৰ কোনো হেৰি নাছিলে, প্লেন নাছিলে। তথাপিতো মামাই যেতিয়া ইমান মাহীয়ে যোগাৰ কৰিছে খাবই লাগিব ন, কেইটামান নিৰামিষ হ'লেও। এইফালে কণী, এইফালে মামা। এই মামাক আপোনালোকে ভিডিঅ'ত চিনি পাবই। মামাই ফেচবুকত বৰ ধুনীয়া ধুনীয়া ভিডিঅ' দি আছে। শ্বৰ্ট ফিল্মৰ এজন অভিনেতা, খুব ধুনীয়া সামাজিক কিছুমান ভিডিঅ'ৰ জৰিয়তে তেখেতে সমাজলৈ কিছুমান বাৰ্তা দি আছে। খুব ভাল ভাল ভিডিঅ' দি আছে, আপোনালোকে চালে গম পাব। খাই বৈ মই এতিয়া আমাৰ মাহীৰ লগত কথা পাতিম। মাহী কি আপুনি কোনটো প্ৰকল্পৰ সভানেত্ৰী, আপুনি নিজৰ পৰিচয়টো দিয়ক। বৰ্তমান মোৰ নাম নমস্কাৰ, মোৰ নাম অঞ্জুমণি বৰা। মই বগীনদী প্ৰকল্পৰ বৰ্তমান মই কৰ্মৰত হৈ আছোঁ। ৰিটায়াৰ হ'বলৈ কিমান দিন আছে? মোৰ 31 মাৰ্চ মাহত মোৰ ঠিকে আছে। বাকী স্বাস্থ্য পাতি ঠিকে আছে? ঠিকে আছে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম, বৰ্তমান আমাৰ গোটেই অসমতে কিছুমান খেলি মেলি সৃষ্টি হৈ আছে। মই জানিব বিচাৰিম যে বিশ্বনাথ জিলা আৰু লখিমপুৰ জিলাৰ একেবাৰে নিকটৱৰ্তী, একদম সীমা মুৰলি। গতিকে কিছুমান বস্তু লখিমপুৰ জিলাত আগতীয়াকৈ হয়, বহুতখিনি আগতীয়াকৈ হয়, আৰু আমাৰ বিশ্বনাথ জিলাত বহুত পিছ পৰি আছে। এতিয়া কিছুমান কথা এনেকুৱা হয়, আপোনালোকৰ ইয়াত মাহে মাহে মটৰ চাউল অহা আমি গম পাই দিছে আৰু আমি সম্পূৰ্ণ বেনিফিচিয়াৰী দিবলৈ সক্ষম হৈছোঁ। কিমান দিনৰ আগতে বিস্কুট আহিছিলে আপোনালোকৰ? বিস্কুটটো আমাৰ 25 চনত আহিছিলে। 25 চনত আহিছিলে আৰু আমি কি যেতিয়া খুৱাবৰ কাৰণে দিছিলে, 3-5 বছৰৰ কাৰণে দিছিলে। কিন্তু আমাক ইমানেই ধুনীয়াকৈ দিছিলে, বেনিফিচিয়াৰী ৱাইজত দিছিলে। কিন্তু আমি দালি মটৰ আহি গৈছে, মটৰ আৰু চাউল আহি গৈছে। আমাৰ মটৰ চাউল নোপোৱা আজি 2 বছৰমানৰ বেছি হ'ল চাগে, 2 বছৰমান হ'ল চাগে। আমি মটৰো পোৱা নাই, চাউলো পোৱা নাই। গতিকে আপোনাৰ মুখেৰে জানিব বিচাৰোঁ যে আপোনালোকে এতিয়া মটৰ চাউল কিমান দিনৰ ভিতৰত পাইছে আৰু কিমান বাৰ পাইছে? আমি ফেব্ৰুৱাৰী মাহত নে জানুৱাৰী মাহত পাইছিলোঁ চাউল মটৰ। 26 চনত। তাৰপিছত আকৌ এতিয়া আমি 25 চনৰ এতিয়া আমাৰ এই মাহৰ 1 তাৰিখৰ দিনা আমাৰ ডিষ্ট্ৰিবিউটৰ কৰিছে অফিচৰ পৰা, আৰু আমি 3 তাৰিখৰ পৰা আমি বেনিফিচিয়াৰী ডিষ্ট্ৰিবিউটৰ কৰিছোঁ। এতিয়া আপুনি জানুৱাৰী মাহত পাই আকৌ জুলাই মাহত মটৰ চাউল পালে। তেতিয়াহ'লে চাওক, একেবাৰে কাষতে লখিমপুৰ জিলাত মটৰ চাউল 26 চনতে জানুৱাৰী মাহতো পাইছে আৰু জুলাই মাহতো পাইছে, 6 মাহৰ মূৰত পাইছে। কিন্তু একেবাৰে কাষতে বিশ্বনাথ জিলাত আমি মটৰ চাউল নোপোৱা ভালেমানখিনি দিন হ'ল, 2 বছৰমান বেছি হ'লেও কম নহয়। আমি মটৰ চাউলো নাপাওঁ। আৰু শিৱসাগৰৰ ফালে কোৱা শুনিছোঁ, মেছেজত কয় তেওঁলোকে বোলে দালি পায়, চাউল পায়। আপোনালোকে সেয়া পাইছে নেকি? পাইছোঁ, দালি আৰু চাউলটো আমি মটৰ, দাইল আৰু চাউল আমি একেলগে পাইছোঁ। গতিকে ক'ত খেলি মেলি হয়, কথাবিলাক ক'ত খেলি মেলি হয়? নিশ্চয় ক'ৰবাত খেলি মেলি এটা হ'ব লাগিব, কাৰণ আমি বহুতখিনি প্ৰচেষ্টাৰ পিছতহে আমি বিস্কুট পাবলৈ সক্ষম হৈছোঁ। যিহেতু লখিমপুৰ জিলাত বিস্কুট কেতিয়ালৈকে ভাগ কৰি খুৱাই বোৱাই শেষ কৰিলে, কিন্তু আমি বিস্কুট পোৱাটো দূৰৰ কথা,
আমি বিস্কুট পোৱাও নাই আৰু এতিয়া যেতিয়া আমি ডাইৰেক্ট অফিচ গ'লো বা গোটেই কথাখিনি আমি জানিব বিচাৰিলোঁ তেতিয়াহে আমি বিস্কুট পাবলৈ সক্ষম হৈছোঁ কিন্তু কাষতে ইমানখিনি ডিফাৰেঞ্চ ক'ত খেলি মেলি হয় কি হয় ক'ত মানে একেখন অসমতে একেখন মানে কাষৰ জিলাখনত এটা ছিষ্টেম এখন জিলাত এটা ছিষ্টেম এইবিলাক কিয় হয় এইবিলাক ক'ত কি খেলি মেলি হৈ আছে আমি এই গোটেই খেলি মেলিবিলাক আমি জানিব বিচাৰিব লাগিব জানিব লাগিব আৰু গোটেই খেলি মেলিবিলাক আমি পুংখানুপুংখভাৱে আমি বিচাৰি উলিয়াব লাগিব হয়নে বাজেটটো একেবাৰে বাজেটত ধৰা হয় প্ৰতিটো বস্তুৰ বাজেটত গোটেই সম্পূৰ্ণ পইচাটো একেলগে ধৰা হয় একেলগে বস্তুখিনি ছিষ্টেমেটিক আহিব লাগে হয়নে নহয় গতিকে আমি এই কাৰণে আপোনাৰ লগত মই ভিডিঅ'টো বনালোঁ যে লখিমপুৰ জিলাৰ বস্তু প্ৰতিটো বস্তু উন্নত উন্নত আৰু এতিয়া দৰমহা আমাৰ মে' জুন জুলাই আমি এই 3 মাহৰ বৰ্তমান দৰমহা পোৱা নাই মানে দৰমহা মাননি পোৱা নাই কিন্তু বাইদেউহঁতে মানে মাহী হয় মোৰ সম্বন্ধত আৰু ইফালেদি মোৰ বাইদেউ হয় মানে বাইদেউ মানে কি আমাৰ চাকৰি ফালৰ পৰা চাবলৈ গ'লে সভানেত্ৰী বাইদেউ আৰু যদি মই সম্বন্ধত চাবলৈ যাওঁ তেতিয়াহ'লে মোৰ মাহী হয় গতিকে মাহীহঁতে দৰমহা আপোনালোকে কিমান দিন পাবলৈ আছে নাই আমাৰ মাজতে আমাৰ মে' মাহত আমাৰ যিটো আমাৰ অসম চৰকাৰে দিয়া যিটো 3,000 সেই পইচাটো থাকি আহিছিলে অকণমান আমাৰ কিবা আধাৰ চিডিঙৰ খেলি মেলি বুলি ক'লে অফিচত আমি যেতিয়া জানিব বিচাৰিছিলোঁ সেই খেলি মেলি সম্পূৰ্ণ হোৱাৰ পিছত আমাক আকৌ পুনৰ যোৱা মাহত দিছিলে কিন্তু এইবাৰ বাজেট নাই বুলি কৈছে আমাক কিন্তু আমাৰ বগীনদীত লখিমপুৰ ডিষ্ট্ৰিক্টৰ বগীনদীত আমাৰ সম্পূৰ্ণ প্ৰতিটো কামেই একদম এডভান্স হৈ যায় আমি সেইকাৰণে বহুত সুখী আমি বৰ ধুনীয়াকৈ কামখিনি চলাই দিব পাৰিছোঁ আৰু আমাৰ কামখিনি নাজানিলেও মানে বা আমি কৰিব নোৱাৰিলেও আমাৰ বাইদেউহঁতে বহুত ধুনীয়াকৈ বুজাই দিয়ে আৰু গুৱাহাটীৰ পৰা আমাৰ কোঅৰ্ডিনেটৰ আহিছিলে পোষণ টেকাৰৰ তেখেতেও আমাক কেনেধৰণে কৰিব লাগিব কেনেধৰণে নকৰিলে আমাৰ লোকচান হ'ব বা কেনেধৰণে আমি বেনিফিচিয়াৰীখিনি কিছুসকলে মাইগ্ৰেট কৰি থওঁ সেইখিনি কেলৈ কৰিব নালাগে বহুত ধুনীয়াকৈ আমাক বুজাই থৈ গৈছে আৰু আমি বহুত ধুনীয়াকৈ কামখিনি কৰিম আৰু এটা কথা মোৰ মনত পৰিছে আপোনালোকৰ লখিমপুৰ জিলাত 19 মাহৰ ইনচেণ্টিভৰ কিবা কথা আপোনালোকে কাণত পৰিছে নেকি নাই নাই এতিয়ালৈকে সেইটো আমি কিন্তু আমি অলপ দিনৰ আগত আজি গম পালোঁ যে নাৰায়ণপুৰ প্ৰকল্পত এটা অডিঅ' আমাৰ কাণত পৰিছিলে যে 19 মাহৰ ইনচেণ্টিভৰ বাজেট বনাবলৈ অৰ্ডাৰ দিছে বাজেট ওলাইছে 19 মাহৰ আৰু সেই কথাটো আমি যেতিয়া ডাইৰেক্টৰ অফিচত সুধিছিলোঁ ডাইৰেক্টৰ অফিচৰ পৰা কৈছে আপোনালোকে পৰ্যায়ক্ৰমে 19 মাহৰ সকলোৱে পাব ইতিমধ্যে আমি এমাহৰ ইনচেণ্টিভ আমাৰ মানে সোমাব সময় হৈ গ'ল আমাৰ বিল সব জমা দিয়া হৈ গ'ল অফিচিয়েলি যিখিনি প্ৰচেছ সেইখিনি সম্পূৰ্ণ হ'ল কিন্তু এমাহতো সোমাব তাৰপিছতে 18 মাহৰ সোমাব বুলি আমি এটা আংশিকভাৱে গম পাই আছোঁ আপোনালোকে চাগে গম পোৱা নাই ঠিক আছে বাৰু ঠিক আছে মই তোমাক আজি লগ পাই পেলাই কথাটো আৰু এটা কথা সোধোঁ তোমালোকৰ আমাৰ যিটো লাইনৰ প্ৰব্লেম হৈ আছে সেইটো আমাৰ বিশেষ প্ৰব্লেম আগত নাছিলে কিন্তু কিছুমানে কি ক'লে মনে মনে মানে নজনাকৈ আমি কৰ্মীবিলাকে নজনাকৈ স্মাৰ্ট মিটাৰ লগালে কোনোবাই জনাকেও লগালে মিছা ফাঁকি দি পেলাই যে অফিচৰ অৰ্ডাৰ আছে বুলি তেনেকৈ মোৰ তাত যেতিয়া লগাইছে চুৰ কৰি লগাইছে মনে মনে লগাইছে মানে স্কুল শনিবাৰ দেওবাৰ সোমবাৰ বন্ধ আছিল তাত লগাইছিল যেতিয়া অফিচৰ পইচাকেইটা আছিলে মানে স্মাৰ্ট মিটাৰ লগোৱা তাত এটা কিবা লাগি আহে চলি আছিলে কিন্তু যেতিয়া সেই পইচাটো কাটি দিলে আমিতো ভৰাবলৈ আমাৰ পইচা নাপাওঁ সেই প্ৰব্লেমটো আছিল কিন্তু আমাৰ এতিয়া একদম অতি সোনকালে হ'ব বুলি আমাক কথা দিছে বাইদেউহঁতে আপোনাৰ খুব এটা ভাল সংবাদ আমি যেতিয়া ডাইৰেক্টৰ অফিচ আজি কিছুদিনৰ আগত গৈ আহিছোঁ ডাইৰেক্টৰ অফিচত আমাক একেবাৰে হেডত কৈছে যে 35,000 অংগনবাদী কেন্দ্ৰৰ ইতিমধ্যে লাইটৰ বিলৰ বাজেট মানে পইচা যিটো এমাউণ্ট হয় সেই এমাউণ্টটো ইতিমধ্যে বাজেটত ভৰিছে আৰু সেইখিনি কেন্দ্ৰ ইতিমধ্যে পইচা পাব আৰু নেক্সট যিটো প্ৰচেছ 1,21,000 অংগনবাদী কেন্দ্ৰ আছে প্ৰত্যেকটোৱে যিখিনি কাৰেণ্টৰ ব্যৱস্থা হৈছে ইতিমধ্যে সেইখিনি পৰ্যায়ক্ৰমে সকলোৱে পইচা পাব সেইটো সম্পূৰ্ণ চৰকাৰে বহন কৰিব